পুৰণা কোন কোন আছে যোনে যোনে প্ৰেক্টিচ কৰিছে আৰু মানে ৰিজাল্ট পাইছে? ছাৰ মই আছো ছাৰ। হয়, কেনেকুৱা পাইছে আপোনালোকে? ধুনীয়া ৰিজাল্ট পাইছো ছাৰ। অকে। মই কৰিছো ছাৰ, বহুত ভাল ৰিজাল্ট পাইছো। এতিয়া প্ৰেক্টিচ কোনটো কৰে? কুণ্ডলিনী কৰি আছো ছাৰ। মই দুইটাই কৰো। ৰেকি মাজে মাজে কৰা যায়, ওচৰ ৰেকি, কিন্তু বেছিভাগ কুণ্ডলিনীয়ে কৰি আছো ছাৰ। Okay, বেছি ভাল লাগিছে, বেছি ইণ্টাৰেষ্ট পাইছো। আচ্ছা, আৰু ৰিজাল্ট কেনেকুৱা, মানে স্পেচিয়েলি যাক ধুনীয়া হিলিং ৰিজাল্ট দিছে? ছাৰ, ধুনীয়া ৰিজাল্ট ছাৰ। মই ফেমিলিক হিলিং দি আছো, ধুনীয়া ৰিজাল্ট পাইছো ছাৰ। ছাৰ কৰি আছো, ৰেগুলাৰ কৰো। ছাৰ 5 উম, মিনিটছ কয়, কিন্তু 10 মিনিটছ কৰো। মানে ৰেগুলাৰ 10 মিনিটছ, আগতেতো 15 আছিলে, বহুত কম হয়, সময় লাগে। আৰু উম, ছাৰ মানে বস্তুবোৰ এনেকুৱা চেঞ্জেছ আহে, উম, ছাৰ অফিচত যেনিবা কিবা এটা কাম কৰিছো, যিটো মোৰ ভুল এটা হৈ আছে, চাডেনলি এনেকুৱা হৈ যায় নহয়, কামটো ৰখি যায় বা কিবা হৈ যায়, আকৌ মানে ভাল কেনে এলাইন হৈ যায় বস্তুবোৰ মানে। okay, মানে okay. প্ৰত্যেকটো ক্ষেত্ৰতে, মানে সেইটোত মানে প্ৰটেকচন চিল এটা হৈ আহে মানে উম, ইউনিভাৰ্চৰ, মানে সেইটো বুজাব পৰা নাই মই। এক্সপিৰিয়েঞ্চ বোৰ বহুত ধুনীয়া বুজিছো। ধুনীয়া এক্সপিৰিয়েঞ্চ আহি থাকে মানে প্ৰত্যেকটো হয়, হয়, দিনত। আৰু ছাৰ কিছুমান প্ৰব্লেমতো মানে ভাবো উম, যে এনেকুৱা এটা হবলগীয়া আছে, ফিল হৈ যায় ন, ইনটিউচনে কয় যে কিবা এটা, উম, সেইদিনাখন যদি সেইটো মানে ইনচিডেন্টক লৈ পজিটিভ ভাইবছ এটা দি পিনিও যদি সেইটো ৰেকি কৰো উম, ধুনীয়াকে ছাৰ, দিনটো মানে সেইটো কাম হৈ যায়। থেংক ইউ। হয়, ৱেলকাম।